নমস্কাৰ আমি জংকল এমি স্কুলৰ ছাত্ৰ ছাত্ৰী বিকাশিত ভাৰত বলদিখনৰ আমাৰ টপিকটো হ'ল মাদক দ্ৰব্য মদ আৰু মাদক দ্ৰব্য গতিকাৰৰ পোৱা সম্পৰ্কে জনসাধাৰণ অৱগতৰ লগতে তেওঁলোকৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰী যুৱা চাম আৰু গৃহিণীসকলৰ মাজত সেই চপকাৰকৈ সজাগ কথা সৃষ্টি কৰি উন্নত মন দ্ৰব্যৰ জীৱন ধাৰণৰ বাবে তেওঁলোকক উদ্যোগকাৰৰ উদ্দেশ্য পৰিস্থিতি বিভিন্ন ভাষাত বিভিন্ন পুৰস্কাৰ পত্ৰ গৃহ পুস্তিকা পাৰিশ্ৰিত পত্ৰ আমি প্ৰকাশ কৰাৰ লগতে বিতৰণ কৰি আহিছে। ইয়াৰ উপৰিও বৃত্তে মদ আৰু মাদক দ্ৰব্য অপহাৰ নিবাৰণ নিচাযুক্ত অনুষ্ঠান সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰ পুস্তিকা প্ৰাচীৰ পত্ৰ কেলেগুৱাৰ আদি বিতৰণ কৰি আহিছে। মদ আৰু মাদক দ্ৰব্য অপহাৰৰ গতিকা কোৱাৰ বিৰুদ্ধে জনমত গঢ়ি তুলিবলৈ জনোৱা আলোচনা দলগত আলোচনা নিবাৰ্ণীৰ বিনাৰ আৰু চেলগানেৰে মদ দল নিবাৰী বিষয়ৰ ওপৰত ৰচনা গল্প আৰু কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। পৰীক্ষা শনিবাৰ মাদক দ্ৰব্য বিভিন্ন ঠাইত বিশেষকৈ প্ৰাণী আৰু চাহ বাগিচাৰ এলেগুমাতসমূহ শিক্ষাত মূল চিলনৰ পত্ৰৰ অনুষ্ঠিত কৰি আহিছে। মদ আৰু মাদক দ্ৰব্য অপহৰণ কুপ্ৰভাৱ বিখ্যাত কৰি কিছুমান ঘৰুৱা অঞ্চলত বৰ্তি চম্বৰ কৰা হৈছে। মদ আৰু মাদক দ্ৰব্য নিবাৰী সম্পূৰ্ণ সজাগ কথা সৃষ্টি আৰু জনমত গঠন কৰাৰ উদ্দেশ্য বাতিৰ কাটত অৱস্থিত আলোচনীৰ ইতিহাসসমূহ বিজ্ঞাপন প্ৰকাশিত হয়। কুৱেৰুন নামৰ এজন চিত্ৰশীল আলোচনী আগতে এখন জংকুলাও আহিছিল। তেওঁৰে পৰা পৃষ্ঠ হৈ আহিছে। ইয়াৰ ইংৰাজী অসমীয়া বাংলা বড়ো আৰু চাহ বাগিচাৰ পৰি ভাষা ৰাচিত প্ৰকাশিত হয়। মদ আৰু মাদক দ্ৰব্য অপচয় বৃত্তি জনবস্তু সৃষ্ট জনসমূহ আলোচনা চক্ৰ মধুমল জিনু প্ৰস্তুত আদি অনুষ্ঠিত জৰিয়তে ৰাজুৰি 30 জানুৱাৰীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধী মৃত্যু দিৱস সৈতে সংগীতে ৰাখি বস্তে নিবাৰী দিৱস উদযাপন